এইটো আমি SBI ডিফু মেইন SBI ব্ৰাঞ্চৰ পৰা আহিছোঁ। এফালে চিধা গৈছে লামডিং ৰোড আৰু এইটো আপোনালোকৰ হৈছে ডিফু মেডিকেল কলেজৰ এণ্ট্ৰেঞ্চ। আৰু এইটো চাওক, মই সোমাই গৈছোঁ এতিয়া ডিফু মেডিকেল কলেজত। আৰু ডিফু মেডিকেল কলেজত আমাৰ পেচেণ্ট আছে, কিহৰ পেচেণ্ট হয় আৰু ডিফু মেডিকেল কলেজৰ ফেচিলিটিবিলাক কেনেকুৱা। আপোনালোকে যদি ডিফু মেডিকেল কলেজত যিকোনো ৰোগী লৈ আপোনালোকে আহে, মই ভাবোঁ আপোনালোকে 60% মানে ৰোগীক ট্ৰিটমেণ্ট মানে ভালকৈ আপোনালোকে 60% ট্ৰিটমেণ্ট ইয়াত পাই যাব। অলপ মানে চিৰিয়েল বাই ট্ৰিটমেণ্টটো মানে অলপ লেহেমীয়া নহয়, ট্ৰিটমেণ্টটো ঠিক আছে অন দ্য স্পট। আপুনি আমাৰ পেচেণ্ট আছে ডায়েলিচিছৰ পেচেণ্ট, আৰু সেইটো হিচাপত আমি পূৰা বস্তুবিলাক ভালে পাই আছোঁ। এইটো চাওক মেডিকেল কলেজ, আৰু মই আপোনালোকক এতিয়া দেখাম আমাৰ মেডিকেল কলেজত কিমান কি কেনেকুৱা টেষ্ট বেষ্ট চেকআপত এইবিলাক খৰচ কেনেকুৱা বা কেনেকুৱা ধৰণৰ কি হয়, কেনেকুৱা ধৰণৰ কি লাগে, এইটো মই আপোনালোকক দেখুৱাই দিম। আৰু এতিয়া মই বন্ধুসকল, মোৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে বহুত উপকৃত হ'ব পাৰে, তো প্লিজ ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, ভিডিঅ'টো পূৰা চাব। তেতিয়াহ'লে মেডিকেল কলেজত যদি কেতিয়াবা আহে আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ মেডিকেল কলেজত আহি মানে আপোনালোকে যিকোনো বস্তু বিচাৰি উলিওৱা আপোনালোকৰ সহজ হ'ব। মোৰ চেনেলটো বন্ধুসকল অলপ ডাউন হৈ আছে, মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাকক লাইক কৰিব, শ্বেয়াৰ কৰিব। এইটো চাওক, ডিফু চিকিৎসা মহাবিদ্যালয় এণ্ড চিকিৎসালয়। তো এইটো হৈছে আমাৰ মেইন এণ্ট্ৰেঞ্চ, এইটো হৈছে কি OPD বিভাগ। এইফালৰ পৰাই আমি মেইন এণ্ট্ৰি হওঁ, এইটো হৈছে মেইন এণ্ট্ৰেঞ্চ। আৰু এইফালৰ পৰা আমি এণ্ট্ৰি হৈয়েই ভিতৰত সোমায়েই প্ৰথমে আমি ইয়াত পালোঁ আমাৰ কাউণ্টাৰ, কেছ কাউণ্টাৰ, টিকেট কাউণ্টাৰ। আপোনালোকৰ এইটো ছাইডত আকৌ আপোনাৰ ATM চব আছে। ইয়াৰ পৰা আপুনি টিকেট ল'ব লাগিব, ইয়াৰ পৰা আপুনি যিমান বেষ্টিঙৰ ৰিপৰ্ট দিব, ইয়াত আহি বিলিং কৰিব লাগিব। কেছ কাউণ্টাৰ মানে হয় এইটো। আৰু লেফ্ট ছাইডত আছে ইমাৰ্জেঞ্চি। আৰু এইটো হৈছে কৰিডৰ। এইটো বিল্ডিঙত এইখিনি যিখিনি ৰাইট লেফ্টত যিমান ৰুম আছে, চব ৰুমত ডক্টৰৰ ৰুম হয়, OPD ৰুম হয়। আৰু ইয়াত OPD যিমান অৰ্থপেডিক্স হওক, মেডিচিন হওক, আপোনাৰ যিমান আছে মানে OPD ৰুম হয়, সৰু ডাঙৰ চব মানুহৰ কাৰণে এইখিনিতেই মানে OPD হয়। আৰু এইখিনি OPD হয়। আৰু এইটো বিল্ডিং হৈছে OPD বিল্ডিং, অনলি ফৰ OPD বিল্ডিং। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাম হয়, চিকিৎসালয়ত এডমিটৰ কাম হয়। আৰু হস্পিটেলখন কিন্তু মেডিকেল কলেজখন কিন্তু বহুত ডাঙৰ বন্ধুসকল। এইটো আমি যিটো বিল্ডিং পাৰ হৈ আছোঁ, এইটো কৰিডৰ। এইটো আমি এতিয়া B ব্লকত গৈ আছোঁ। সেইটো হৈছে OPD ব্লক, আৰু এতিয়া আমি গৈ আছোঁ B ব্লক। এতিয়া আমি B ব্লকত যে যাম, B ব্লকত গৈ এইখিনিত হৈছে আমাৰ চব খেলা। এইখিনিত যিমান খেল আছে চব খেল এইখিনিত হয়। এই বিল্ডিংখনত দেখিছে কিমান লম্বা কৰিডৰ হয়। আপুনি খোজকাঢ়োতে চাগে আপোনাৰ পূৰা ভৰিখন বিষাই যাব। আৰু এটা কথা মানে কি, বহুত লম্বা ডিষ্টেঞ্চ হয়। আপুনি মানে কিবা এটা বস্তু মেডিচিন এটা আনিব, দৌৰি তলত যাব লাগিব। একদম এই আমি য'ৰ পৰা সোমাইছোঁ সেইফালে গৈ এক্সিট হৈ বাহিৰৰ পৰা আনিব লাগিব, নহ'লে তাতে ফাৰ্মেচী আছে। কিবা বিলিং কৰিবলৈ গ'লে আমি সেই প্ৰথমে সোমোৱা যিখন কাউণ্টাৰ দেখাইছিলোঁ, কেছ কাউণ্টাৰ, সেইখনত যাব লাগিব। এতিয়া আপুনি চিন্তা কৰক, মই কিমান সময়ৰ পৰা খোজকাঢ়ি আছোঁ, 4 মিনিট হৈ গ'ল। মই খোজেই কাঢ়ি আছোঁ, এতিয়া শেষেই হোৱা নাই। তো বন্ধুসকল, আপোনালোকক মই ভালকৈ দেখাবৰ কাৰণে এইটো ছাইডটো আকৌ ভিডিঅ' কৰি মই আকৌ লগাইছোঁ। আপোনালোকে চাওক, সেইটো হৈছে OPD বিল্ডিং, আৰু এইটো হৈছে আপোনাৰ যিমান মানে আপোনাৰ এডমিট হোৱাৰ পিছত যিখিনি ট্ৰিটমেণ্ট ICUৰ পৰা লৈ আপোনাৰ OTৰ পৰা লৈ যিমানখিনি আছে চব তাতে আছে। ব্লাড টেষ্ট, লেবৰেটৰী যিমান আছে চব তাতে আছে। আৰু এইখন হৈছে OPD বিল্ডিং। আৰু OPD বিল্ডিঙৰ ভিতৰৰ পৰা আহি বা বাহিৰৰ পৰা মই এইফালে যিফালে গাড়ী ৰাখিছোঁ তাৰ পৰা আহি এইফালে আপুনি সোমাই যাব পাৰিব। এইটো ৰাস্তা। এইফালে সোমাই গৈ আপুনি যিমান মানে আছে সব তাত আপোনালোকে লগ কৰিব পাৰিব। ৱাৰ্ড আছে, ফিমেল ৱাৰ্ড আছে, মেল ৱাৰ্ড আছে। আৰু
আপোনালোকৰ মানে কি এটা কথা মেডিকেল কলেজখনত আহিলে এটা বস্তু মানে বিচাৰি ওলোৱাটো অলপ সময় লাগে সেইটো কাৰণত মানে অলপ মানে হেৰি কিন্তু মানে ট্ৰিটমেণ্টটো ভাল আপোনালোকে যদি আহে তেতিয়াহ'লে বন্ধুসকল ডিফু মেডিকেল কলেজত আহিব যিকোনো পেচেণ্ট লৈ আপোনালোকে ট্ৰিটমেণ্টটো ভাল পাব আমাৰ দুখীয়াৰ কাৰণে এইখন হস্পিটেল বহুত ভাল মোৰ নিজৰো পেচেণ্ট আছে মই ট্ৰিটমেণ্ট কৰি আছোঁ কিডনিৰ পেচেণ্ট হয় ডায়ালিচিছ চলি আছে আৰু এইখন হস্পিটেলতে ডায়ালিচিছ কৰি আছোঁ আমি এইখন এই কি কয়